ভিতরে যদি দেখাওয়া থাকে মাওলা, ইয়া আল্লাহ দেখাওয়াকে আল্লাহ তুমি দূর করো। ইয়া আল্লাহ যারা নাকি আমাদের ইয়া আল্লাহ ঈদগার খাতিরে কষ্টের মাধ্যমে 2 রাকাত নামাজ পড়ার জন্য সকল কষ্টকে ত্যাগ করে তোমার আলামিন তোমার হাবিবের ঈদগার ভিতরে আসার খাতিরে 2 রাকাত নামাজ আদায়ের খাতিরে ইয়া আল্লাহ আমাদের জীবনের গুনাহগুলো মাফ করে ইয়া আল্লাহ আমাদের প্রত্যেককে আল্লাহ ঈদগার থেকে বাড়ানোর আগে আল্লাহ তুমি জান্নাতের ফয়সালা করিয়া দাও।
السلام عليكم ورحمة الله. الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد غير المغضوب عليهم ولا الضالين إنا أعطيناك الكوثر غير المغضوب عليهم ولا الضالين قل أعوذ برب الناس ملك الناس إله الناس من شر الوسواس الخناس الذي يوسوس في صدور الناس من الجنة والناس. الله أكبر الله أكبر الله أكبر الله أكبر. এবেলা তুই অস্তে লাইভ মারি আছে নাকি اللهم حمدا الله আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বৰপেটা ৰোড ঈদগাহ কমিটিৰ তৰফৰ পৰা সমূহ বৰপেটা ৰোডবাসীৰ লগতে অসমবাসী তথা মোৰ দেশ ভাৰতবৰ্ষৰ মানুহকো আজি ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এনে প্ৰতিকূল বতৰৰ মাজতো আল্লাহৰ খাছ ৰহমত, যথেষ্ট শুক্ৰিয়া আদায় কৰিব লাগিব মহান সৃষ্টিকৰ্তাৰ যে আমাক এটা সুন্দৰ পৰিৱেশত নামাজটো কমচে কম আদায় কৰিবলৈ দিলে। তে আজিৰ এই দিনত আমি সমগ্ৰ দেশবাসীৰ লগতে বিশ্ব শান্তিৰ কাৰণে আপোনালোকৰ সন্মুখতে মোনাজাত কৰিছোঁ। আল্লাই যাতে এই পৃথিৱীৰ বুকুত তেওঁৰ যি ৰহমত, এই ৰহমত নাজিল কৰি সকলো জাতি জনগোষ্ঠীক মানে মিলা প্ৰীতিৰে ভাতৃত্ববোধ বজাই ৰাখি জীয়াই থকাৰ তৌফিক দান কৰে, সেয়ে আমাৰ কামনা। লগতে এই আজিৰ এই পবিত্ৰ ঈদটো আপোনালোকে হয়তো সকলোৱে জ্ঞাত যে যথেষ্ট ত্যাগৰ প্ৰতিদান। আমাৰ এজন নবী আছিল ইব্ৰাহিম আলাইহিছ সালাম, তেওঁৰ পুত্ৰক কুৰবানী কৰাৰ কাৰণে আল্লাই হুকুম কৰিছিল আৰু ইব্ৰাহিম আলাইহিছ সালাম আল্লাহৰ প্ৰতি ইমানেই আস্থা ৰাখিছিল যে তেওঁ নিজৰ পুত্ৰকো বলিদান দিয়াৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছিল, অৰ্থাৎ সন্মত হৈছিল। আৰু আল্লাই তেওঁৰ এই আমলত খুচি হৈ ইব্ৰাহিম আলাইহিছ সালামৰ পুত্ৰ ইছমাইলৰ পৰিৱৰ্তে বেহেস্তৰ পৰা এটা পশু আনি কুৰবানী কৰাই লৈছিল, আল্লাই গ্ৰহণ কৰাই লৈছিল। আৰু সেই পৰম্পৰা আল্লাহই আনেৱালা উম্মতক কৰিবলৈ হুকুম কৰিছে আৰু সেই ত্যাগৰ প্ৰতীক চিহ্ন হিচাপে সমগ্ৰ মুছলমানসকলে আজি এই ঈদ উল আজহা পালন কৰে। গতিকে আজিৰ এই পবিত্ৰ দিনত মই সকলোকে আহ্বান জনাইছোঁ যে মাত্ৰ কুৰবানীৰ পশুৰেই নহয়, নিজৰ ভিতৰত থকা যি বেয়া ৰিপুসমূহ আছে এইসমূহ যাতে আজি আমি কুৰবানী কৰি সকলোৰে লগত মিলে
মিলা প্ৰীতিৰে আমি থাকিব পাৰোঁ, এই মোৰ আজি আহ্বান। আৰু ভদৌ-শেষত মানে আকৌ ঈদৰ শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিছোঁ। বৰপেটা ৰোড ঈদগাহ কমিটিৰ তৰফৰ পৰা আপোনালোকৰ জৰিয়তে ৰাইজলৈ এটাই আহ্বান যে ইতিমধ্যে আমাক প্ৰশাসনে কিছু নীতি নিৰ্দেশনা পালন কৰিছে। যিহেতু আমি ভাৰতবৰ্ষৰ দৰে এখন মানে মাল্টিকালচাৰেল দেশত বাস কৰোঁ, ইয়াতে বিভিন্ন জাতি, ভাষা, ধৰ্মাৱলম্বীৰ মানুহে বসবাস কৰি আছে। প্ৰত্যেকৰে নিজা ধৰ্মীয় আৱেগ, অনুভূতি তথা নিজৰ ধৰ্মৰ প্ৰতি শ্ৰদ্ধা আছে। গতিকে আজিৰ এই কুৰবানীৰ দিনত আমাৰ জবাইকৃত পশুৰ জৰিয়তে যাতে অন্য কোনো ধৰ্মৰ মানুহৰ আঘাত মানে আস্থাত যাতে আঘাত নহয়, সেই দিশত লক্ষ্য ৰাখিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। আৰু এয়া খালি আমাৰ আহ্বান নহয়, ইতিমধ্যে প্ৰশাসনৰ পৰা আমাক এইখিনি জ্ঞাত কৰিছে যে আমি যাতে আমাৰ জবাইকৃত পশুসমূহ এনেকুৱা ঠাইত যাতে জবাই নকৰোঁ যাতে অন্য ধৰ্মৰ মানুহৰ কিবা সুবিধা অসুবিধাৰ হয়। গতিকে মোৰ এটিয়ে আহ্বান যে প্ৰশাসনৰ যিটো গাইড আছে সেই গাইড মতে যাতে আমাৰ ঈদটো আমি পালন কৰি সকলোৰে লগত আমি চলিব পাৰোঁ, এই মোৰ আহ্বান।